মংগলবুধ জাগৰণ কেন্দ্ৰৰ সম্বৰ্ধনা অনুষ্ঠান সাহিত্য সভাৰ বঁটা প্ৰাপকৰ লগতে বিশিষ্ট লোককো সম্বৰ্ধনা লখিমপুৰৰ প্ৰকৃতি ভাষা সংস্কৃতি আদি বিভিন্ন দিশৰ উত্তৰণত উৎসৰ্গিত এক সামাজিক অনুষ্ঠান মংগলবুধ জাগৰণ কেন্দ্ৰই আজি এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে আনুষ্ঠানিকভাৱে সাহিত্য সভাৰ বঁটা প্ৰাপকৰ লগতে লেখক সাহিত্যিক আদিক এই সভাত সম্বৰ্ধনা জনোৱা হয় নগৰৰ চিডি ৰোডৰ মংগলময় পত্ৰিকা প্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁলোকক গামোচা প্ৰশস্তি পত্ৰ স্মাৰক গ্ৰন্থ আদিৰে সম্বৰ্ধনা জনায় উল্লেখযোগ্য যে পাঠশালাত সদ্য সমাপ্ত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত নিষ্ঠাবান সাংবাদিকতা বঁটা লাভ কৰা লখিমপুৰৰ সাংবাদিক জীৱন গোস্বামী সহযোদ্ধা উপন্যাসৰ বাবে বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক ভৰত ৰাজখোৱা সহ কেইবাজনকো আজি সম্বৰ্ধনা জনায় কেন্দ্ৰৰ উপদেষ্টা তথা বিশিষ্ট সমাজকৰ্মী উদয় শংকৰ হাজৰিকাই সঞ্চালনা কৰা আৰু কেন্দ্ৰৰ সঞ্চালক জিতেন বৰুৱাই আধৰি পৰিচালনা কৰা এই বিশেষ সম্বৰ্ধনা সভাখনত সাংবাদিক জীৱন গোস্বামীৰ উপৰি সহযোদ্ধা উপন্যাসৰ বাবে সাহিত্য সভাৰ কুমাৰ কিশোৰ বঁটা লাভ কৰা সাহিত্যিক ভৰত ৰাজখোৱা লখিমপুৰ জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি সঞ্জীৱ উপাধ্যায় লেখক অনিল শইকীয়া লেখিকা আকাংক্ষা তামুলী সাহিত্য সভাৰ ৰাজ্যিক সমিতিলৈ নিৰ্বাচিত সদস্য প্ৰশান্ত মোদক আদিক সম্বৰ্ধনা জনোৱা হয় সভাত সম্বৰ্ধিত ব্যক্তিসকলে নিজৰ অনুভৱ প্ৰকাশ কৰি ভাষণ দিয়ে সাম্প্ৰতিক সময়ত সমাজৰ বিভিন্ন ক্ষেত্ৰত নেতিবাচক প্ৰচাৰ মাত্ৰাধিক্য হোৱা বিষয়টো উল্লেখ কৰি বক্তাসকলে উদ্বেগ প্ৰকাশ কৰে কোনো ব্যক্তি বিশেষৰ বাবে একোটা অনুষ্ঠানক দৃষ্টিগতভাৱে সমালোচনা কৰাটো গ্ৰহণযোগ্য নহয় বুলি অনুভৱ ব্যক্ত কৰি সমালোচনাই সমাজৰ বিভিন্ন ক্ষেত্ৰত সুন্দৰ ৰূপত তুলি ধৰাত অৰিহণা যোগোৱাটোহে কাম্য বুলি কয় নেতিবাচক সমালোচনাক আওকাণ কৰি সকলোকে সমাজৰ সাহিত্য সংস্কৃতি সকলো দিশত নিষ্ঠাৰে কাম কৰি যাবলৈ বক্তাসকলে আহ্বান জনায় সভাখনত জিলা সাহিত্য সভাৰ প্ৰাক্তন বিষয়ববীয়া নৱকমল বৰা নিৰণ বৰা প্ৰবীণ হাজৰিকা মানিক সোণোৱাল আদিয়েও সাহিত্য সংস্কৃতিৰ বিভিন্ন দিশক আলোকপাত কৰি বক্তব্য ৰাখে বিশিষ্ট নাট্যকাৰ মানিক সোণোৱালেও স্বগোষ্ঠীয় বস্ত্ৰৰে সম্বৰ্ধিত সকলক আদৰণি জনায় সভাখনত জিলা সাহিত্য সভাৰ বিষয়ববীয়া লেখক সাহিত্যিক তথা সাহিত্যানুৰাগী ভালেখিনিয়ে অংশগ্ৰহণ কৰে যথেষ্ট সহযোগিতা আগবঢ়ালে আৰু মই কৈছোঁ সাহিত্য সভাৰ পবিত্ৰ মজিয়াত কৰিবলৈ নিষ্ঠাবান সাংবাদিকতা কথা গ্ৰহণ কৰিলে আত্মশ্লাঘা নহয় মই এটা কথা কওঁ সাহিত্য সভাৰ সেই মঞ্চখনত গৈ মই যি সন্মান পালোঁ যিদৰে মই মোৰ মন পুলকিত হ'ল সেয়া খুব সম্ভৱ লখিমপুৰত সাংবাদিকতা কৰি থকা বেলেগেও অনুভৱ প্ৰকাশ কৰিব পৰা নাই মোৰ এটাই কথা দুখ লাগিল সাহিত্য সভাৰ মজিয়াত সম্বৰ্ধনা জনাবৰ কাৰণে সেই বঁটাৰ বাবে নিৰ্বাচন কৰিবৰ কাৰণে যিখন সাংবাদিকৰ তালিকা প্ৰকাশ পালে তালিকাখন প্ৰকাশ পোৱাৰ লগে লগে বৰষুণ উঠিল সমালোচনা এনেকুৱা ধুমুহা আহিলে মোৰ এনেকুৱা অনুভৱ হ'ল সেই মুহূৰ্তত অনুভৱটো এনেকুৱা হ'ল মই এটা নিষিদ্ধ জেগাত মই প্ৰৱেশ কৰিছোঁ আৰু বাকী মানুহবোৰে মোক চাই আছে সঁচা কথা ক'বলৈ গ'লে মানে বেয়া নাপাব ৰাইজে মোৰ এনেকুৱা অনুভৱ হৈছে মই যেন ৰেড লাইট ইয়াত প্ৰকাশ কৰিছোঁ আৰু বাকী মানুহে মোক দেখি আছোঁ মই চাই আছোঁ ইমানেই সমালোচনা হ'ল অকল মোক লৈ বুলি নহয় সাহিত্য সভাৰ সমালোচনা কৰিছে সাহিত্য সভা চাফা যিসকলে সাহিত্য সভাৰ মজিয়া পবিত্ৰ মজিয়া ওচৰ চাপিব নোৱাৰে তেনেধৰণৰ মানুহে সাহিত্য সভা চফা হয় মই মানি লৈছোঁ কোনো অনুষ্ঠান প্ৰতিষ্ঠান বা জাতীয় অনুষ্ঠানে হওক কোনো এনেকুৱা অনুষ্ঠান সম্পূৰ্ণ নিকা নহয় অনুষ্ঠানটো নিকা কিন্তু ব্যক্তি বিশেষক কিবা খেলি মেলি থাকিব পাৰে কাৰোবাৰ পৰিচালনাৰ দক্ষতা নাথাকিব পাৰে কাৰোবাৰ কিবা থাকিব পাৰে কিন্তু সেইবুলি অনুষ্ঠানটো প্ৰভাৱ কৰিলে নহয় জিতেন বৰুৱাৰ কিবা হয়তো কিবা দুখ থাকিব পাৰে মংগলবুধ জাগৰণ কেন্দ্ৰৰ কিন্তু দুখ নাই জিতেন বৰুৱাক আমি সমালোচনা কৰিম এই অনুষ্ঠানটোত নহয় সাহিত্য সভাৰ কোনোবা বিষয়ববীয়াক কাৰোবাক কোনোবা বেয়া দেখিছে সমালোচনা কৰে কিন্তু সাহিত্য সভা অনুষ্ঠানটোত নহয় যিটো অনুষ্ঠান আমাৰ ভাষা সাহিত্য জীয়াই ৰাখিছে আমাৰ অগ্ৰজসকল মই তাত গৈ পাঠশালা সাহিত্য সভা অধিৱেশনত মই তাত গৈ গৌৰৱ কৰিছোঁ মই বোলো মই জোৰ পৰা আহিছোঁ মই যিখন জেগাৰ পৰা আহিছোঁ এই অসম সাহিত্য সভাৰ মজিয়া প্ৰথমবাৰৰ বাবে সভাপতি জন্ম হোৱা সেইজন ব্যক্তিৰ জন্মস্থানৰ মই মানুহ মই সেইখন জেগাৰ পৰা আহিছোঁ যিখন জেগাত অসম সাহিত্য সভা গঠন হোৱাৰ 5 বছৰ আগতে উত্তৰ লখিমপুৰ সাহিত্য সভা গঠন হৈছিল আৰু সেই উত্তৰ লখিমপুৰ সাহিত্য সভা আজিও এক স্বকীয় এটা সুকীয় বৈশিষ্ট্যৰে নিজৰ মৰ্যাদা ৰক্ষা কৰিবলৈ চলি আছে মই গৌৰৱবোধ কৰি আহিছোঁ কিন্তু ইয়াত মই সামাজিক মাধ্যম উপকাৰ যিমান কৰিছে অপকাৰো যিমান কৰিছে আপোনালোকে সকলোৱে জানে দেখিছে ইমানে সাহিত্য সভাক বেয়া সমালোচনা কৰিলে মোৰ সেই মুহূৰ্তত সেই বঁটা ল'বলৈ যাবলৈ মোৰ
মানে বেয়া লাগিছে যিয়ে নহওক এইবোৰ থাকিবই গুণী গানী আপোনালোকক আছে আপোনাৰ বাবে এই অনুষ্ঠানত গুৰি ধৰিছে লখিমপুৰ সুকীয়াকৈ সাহিত্য বা সংস্কৃতিৰ লাইনতে হওক বিভিন্ন অনুষ্ঠান আছে গুণী জ্ঞানী সকলোৱে লাগি আগুৱাই নি আছে ইয়াৰ ভাল লক্ষণ কিন্তু যিসকলে সমালোচনা কৰে সেইসকলে নিজে গাত স্বীকৃতি চোৱাটো প্ৰয়োজন আমি সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে সদায় বেয়াটোকে দেখিবলৈ বদনাম এটা আছে কিন্তু বেয়াটো চকু পৰে কাৰণেহে কৈছোঁ যিসকল মই এটা মাত্ৰ উদাহৰণ দিম লখিমপুৰৰ নামো নকওঁ বেয়া হ'ব ৰাজহুৱাকৈ কৰিলে কাইলৈ মানুহে জহুলো আছে